নমস্কাৰ। আজি বন্ধুবনৰ মধুবন নহয় জ্ঞান সৰোবৰৰ কেইটামান সুবিধা আপোনালোকক দেখুৱাই দিম। খোৱা বোৱা বা থকা কেনেকুৱা ধৰণৰ সুবিধা আমাক দিছিলে বা আমাক নহয় সকলোকে বেহেন ভাইসকলক দিয়ে। বিশ্বৰ সকলো আহিলে একে সুবিধা পাব এই জ্ঞান সৰোবৰত। এইটো হৈছে হাৰমনি হল। আমি থকা ঘৰটো হাৰমনি হল। সেই হাৰমনি হলত আমাক থাকিবলৈ দিয়া হৈছিলে এটা ৰুমত দুগৰাকীকৈ আৰু গোটেইখিনি সুবিধা আছিলে। আৰু এই খোৱা পানী দেখিছেনে ধুনীয়াকৈ খোৱা পানী গৰমৰ ঠাণ্ডা পানী। এইটো হৈছে টিচাৰ বেহেনসকলৰ এইটো এটা কিটচেন পাকঘৰ। ইয়াত সকলোখিনি সুবিধা আছে। ঠাণ্ডা পানী, গৰম পানী, চাহ, গাখীৰ, চাহপাত যি বনায় সেয়া বনাব পাৰে। এইটো হৈছে খোৱা ডাইনিং হলৰ এইটো এটা দৃশ্য। ইয়াত গিলাচ থাল সকলো ধুই থৈ দিয়া হয়, লৈ খালেই হ'ল। এইটো কফি, কাৰোবাৰ চাহ খাব পাৰিব, কফি খালে কফি খাব পাৰিব, লাল চাহ খালে লাল চাহ খাব পাৰিব। চেনি দিয়া নিদিয়া সকলোখিনি সুবিধা আছে ইয়াত। এইয়া মিনাৰেল ৱাটাৰ, ঠায়ে ঠায়ে মিনাৰেল ৱাটাৰ। সঁচাকৈ মানে ইমান যে সুন্দৰ ব্যৱস্থাপনা, নাহিলে সেইটো অনুভৱ কৰিব নোৱাৰি আচলতে। এয়া সন্ধিয়াৰ পৰিৱেশ, ৰাতিৰ পৰিৱেশ। ইয়াততো 7টা বজালৈকে সন্ধিয়া মানে দিনেই হৈ থাকে, 8টা বাজিলেহে ৰাতি হয়। এয়া দেখিছে আমাৰ ৰুমৰ 2খন বিচনা আছে, বস্তু থ'ব পৰাকৈ সৰু টেবুল আছে, ডাঙৰ টেবুল আছে, ইফালে চকী আছে, কুলাৰ আছে, এইফালে আলমাৰি আছে, বাথৰুমটো আছে, বাথৰুমৰ সুবিধা গোটেইখিনি আছে। গৰম পানী ঠাণ্ডা পানী যি লাগে সকলোখিনি সুবিধা আছে। এইয়া দেখিছেনে কাপোৰো থৈ দিয়া আছে, কাৰণ ইয়াত ঠাণ্ডাই পৰি থাকে। এখন সৰু মানে এখন গাত ল'বই লাগিব কিবা এখন। এয়া বাবাৰ ধ্যানৰ কাৰণে ব্যৱস্থা আছে। এইফালে বাহিৰত এখন বেলকনিত দেখিছেনে কাপোৰ মেলি দিব পৰা কি ব্যৱস্থা, ইমান ধুনীয়া ব্যৱস্থা মই দেখাই নাই আগতে। এই ধুনীয়াকৈ লোহাৰে কৰি দিয়া, তাতে ৰছী বান্ধি থোৱা আছে, যি কাপোৰ ধুই মেলি দিব পাৰি, শুকাই যায়। এইয়া বাহিৰত দেখিছেনে কুঁৱলী পৰি আছে, কিছু সময় পিছত ৰ'দ দিব ধুনীয়াকৈ। আৰু কেতিয়াবা হয়তো পটককৈ আকৌ বৰষুণো দি দিব। এইটোৱেই সেইটো হাৰমনি হল। তাৰ সন্মুখত আছে ইউনিভাৰ্চিটিটো, প্ৰজাপিতা ব্ৰহ্মকুমাৰী যিটো ইউনিভাৰ্চিটি। তাতে পঢ়িব পাৰি, ডক্টৰেট ল'ব পাৰি, সুবিধা আছে। যিকোনো কাম কৰিব ইয়াত আহি, যিকোনো সুবিধা লাভ কৰিবলৈ বেহেন ভাইসকল সক্ষম। এইটো হলতে আমি মেডিটেশ্যন কৰোঁ আৰু ইয়াতেই ওপৰত মিটিং হয়। ইয়াতে গধূলি গিফ্টৰ দোকান আছে, কোনোবাই কিবা যদি কিনে সৰু সুৰা বস্তুবিলাক কিনিব পাৰে, গিফ্ট দিবলৈ কাৰোবাক কিনিব পাৰে। এয়া আমাৰ ৰাতিপুৱাৰ খোৱাৰ ব্ৰেকফাষ্টত কেতিয়াবা ইয়াত দিছে আলুৰ পৰঠা বা শাকৰ পৰঠা, তাৰপিছতে গোমধানো দি দিয়ে, কেতিয়াবা তৰকাৰী থাকে, বুটৰ তৰকাৰী, কেতিয়াবা পনীৰ থাকে। কি সুন্দৰকৈ দিয়ে দেখিছেনে, সেইটো বিতৰণ কৰে হাঁহি মুখেৰে বেহেনসকলে। সেইটো যে আৰু ভাল লাগে। এইটো আমাক আকৌ স্মৃতি বেহেনে মাজে মাজে মাতি চাহ খাবলৈ মাতে ৰাতিপুৱা। এবাৰ এই চাহকাপ দেখিছে কিমান ধুনীয়া। একাপ চাহ নাখালে মানে আমাৰ শান্তিয়ে নাই আৰু। ইয়াত আহি আমি এই চাহকাপ খাওঁ, ৰাতিপুৱাও খাওঁ, এবাৰ গধূলিও খাওঁ, আকৌ কিবা এটা খাবলৈও থাকে তলি। এইবিলাক সুবিধাৰ মাজত আমি এইকেইদিন আছিলোঁ। 1 তাৰিখৰ পৰা 2 তাৰিখ 3 তাৰিখে আমি গ'লোঁ জ্ঞান সৰোবৰলৈ। তাৰ আগতে আমি শান্তিবনত আছিলোঁ। শান্তিবনতো একেই সুন্দৰ, খালি তাত নামনি এইখন যেনিবা ওপৰত। এয়া ইস্ত্ৰি কৰা ধুনীয়া বিচনাৰ দৰে পাৰি থোৱা থাকে। ইস্ত্ৰিটো দেখিছেনে কিমান ডাঙৰ। মই মানে কাপোৰ ধুওঁ, অকণমান শুকালে আৰু ধুনীয়াকৈ ইস্ত্ৰি কৰোঁ। ইয়াত ইস্ত্ৰি কৰা মানুহ আছে, তেওঁলোকে বিচনা চাদৰ পৰ্দা এইবিলাক ধুই মেলি ধুনীয়াকৈ আকৌ ইস্ত্ৰি কৰি থৈ দিয়ে। আমি যামগৈ নহয়, আমাৰ কাপোৰবিলাক আকৌ ধুই ইস্ত্ৰি কৰি আলমাৰীত ধুনীয়াকৈ থাকে সজাই থৈ দিব। মোৰতো কিমান ভাল লাগিছে ন, আহি ইস্ত্ৰি কৰে, বেহেনে ইস্ত্ৰি কৰি আছে। যোনে যাৰ ইচ্ছা কাপোৰ ধুব আৰু ধুনীয়াকৈ ইস্ত্ৰি কৰিব। সেইকাৰণে আচলতে এবাৰ কাপোৰবিলাক ধুনীয়াকৈ লৈ আহিব পাৰিছোঁ আৰু ধুই পেলাই ইস্ত্ৰি কৰোঁ। আকৌ মই ইস্ত্ৰি কৰি ভালেই পাওঁ। তাতে এনেকুৱা এখন সুবিধা, ডাঙৰ এখন টেবুল আছে। এইবিলাক খোৱা পানী ঠায়ে ঠায়ে এনেকৈ গৰম পানী ঠাণ্ডা পানী খাব পাৰি। এইবিলাক হাত ধোৱা বেচিন আছে, হাত মুখ ধুব পাৰি, খাই লৈ। এইবিলাক কাঁহী বাতি গিলাচ চামুচ এক্সট্ৰাকৈ থৈ দিয়া আছে। এয়া লৈ যাব পাৰি, লৈ গৈ
আপোনালোকে শাৰী পাতি ধুনীয়াকৈ ডিচিপ্লিন কৰি ভাত খাব পাৰি। ইয়াত কোনেও কিন্তু শাৰী ভাঙি হুলস্থুল কোনেও কৰা দেখা নাই আৰু নকৰেও। ধুনীয়াকৈ গৈ নিজে নিজে শাৰী পাতি খাই থাকে। এইটো আকৌ মই আকৌ দেখুৱালোঁ স্মৃতি ভেনৰ। এইটোত বহুত স্মৃতি আছে আমাৰ, জড়িত হৈ আছে। আমি নিজেও গৈ ইয়াত পানী আনো, গৰম পানী আনো সদায়। ইমান সুবিধা মানে ঘৰতো নাথাকে আচলতে মানুহৰ, ইমান সুবিধা, ইমান ধৰণৰ সুবিধা কৰি থৈছে ইয়াত ভাই বেহেনসকলৰ কাৰণে। আৰু ভাই বেহেনসকলে আহি স্ব ইচ্ছাৰে নিজৰ সেৱা আগবঢ়ায়। ইয়াত ৰন্ধা বঢ়াও সেই ভাই বেহেনসকলেই কৰে আৰু বিতৰণ কৰে, বিলায়ো দিয়ে তেখেতসকলে হাঁহি মুখেৰে। কি সুন্দৰকৈ মুখত হাঁহি এটাৰে বিলাই দিয়ে। আৰু সদায় কৈ থকা হয় যে ৰন্ধা বঢ়া সদায় নিজে কৰিব লাগে আৰু এটা পজিটিভ ভাইবেৰে ৰান্ধিব লাগে। সেইকাৰণে ৰন্ধা বঢ়াৰ ওপৰতো আচলতে আমাৰ শৰীৰৰ এটা ইম্পেক্ট পৰে। আচলতে আমি সেইকাৰণে ৰন্ধা মানুহজন সদায় মানে সন্তোষ মনেৰে ৰান্ধিব লাগে, অসন্তোষীয়া হ'ব নালাগে। এইবিলাক থাকে। সেইকাৰণে মাকৰ হাতৰ ৰন্ধা যে সদায় ভাল লাগে। মাকবিলাকে আচলতে ল'ৰা ছোৱালীৰ কাৰণে সদায় আন্তৰিকতাৰে ৰান্ধে। আন্তৰিকতাটো লাগে আচলতে। এইটো স্বামীজীও কয়, স্বামীজীও এইটো কথাত থাকে যে নিজে ৰান্ধিব লাগে আৰু গোটেই মানে অন্তৰ ঢালি ৰাখিব লাগে। অন্তৰত ভাল ভাবি পজিটিভ ভাইব্ৰেশ্যন লৈ ৰাখিব লাগে। এয়া টেবুল চকী অসংখ্য আছে, মানে য'ত যোনে খাব পাৰে। আৰু ডাইনিং হলৰ পৰা বাহিৰৰ যিটো দৃশ্য মানে চাবলগীয়া। আমি যেতিয়া খাওঁ নহয়, খাই পেলাই মানে পটককৈ ওলাই যাবলৈ ইচ্ছাই নাযায়, বহি থাকিব মন যায়। এতিয়া কল্পনা কৰি খাইছে, ইমান ভাল লাগে। এয়া দেখিছে হাঁহি মুখেৰে তেওঁলোকে দি থাকে, সন্মুখত লৈ আছে মধুৰিআম, ফল মূলো থাকে, ফল মূলো দিয়ে, পায়স, ফল মূল, হালোৱা, তাৰপিছতে পোহা, ভাত, পোলাও, খিচিৰি, ৰুটিটো সদায়ে থাকে ইয়াতে, লাও তৰকাৰী, বেঙেনা ভাজি। মোৰ এটাই লাও নিচিনা তৰকাৰীটো মোৰ সিমান এটা ভাল লগা নাই, বাকীখিনি মোৰ ভালেই লাগিছে খাবলৈ। আৰু তিতা কেৰেলাটো দেখোন অলপ বেলেগ, ইমান তিতাও নাই তাৰমানে। এই এটা আচাৰ থৈ দিয়া আছে, এইফালে ফুলৰি থৈ দিয়া আছে, লৈ বহি থাকে। মানে খাবৰ ইচ্ছা গ'লেই ওচৰত গৈ খালেই হ'ল, লৈ পেলাই বা খুজিলেই হ'ল, দি দিব। এইবিলাক আচাৰ দেখিছেনে, আমৰ আচাৰ এনেকৈ থৈ দিয়া থাকে। খালে খাব পাৰে, নাখালে নাই। মই ইমান এটা নাখাওঁ বাৰু আচাৰ, কেতিয়াবা কাটচিটহে খাওঁ। এই পানীটো ব্যৱস্থাটো আৰু এই পানী নহয়, এয়া হৈছে চাহ। ফিকা চাহো থাকে, মিঠা চাহো থাকে, মিঠা নিদিয়াও থাকে। এই ইয়াত এটা ডাইনিং হল, এইটো এটা ওপৰত থকা ডাইনিং হল। এইটো আমি তলতে খাই আছিলোঁ ভাত ইমান দিনে। শেষৰ দিনা আচলতে আমাৰ মানুহ কমি গ'ল, সেইকাৰণে আমাকো ওপৰলৈকে লৈ আহিলে খাবৰ কাৰণে। আমি ওপৰতেই সিদিনা খালোঁ। এয়া ধুনীয়া ধুনীয়া ব্যৱস্থা, মানে সকলো ব্যৱস্থাই অতি সুন্দৰকৈ মানে কৰা আছে। আৰু বাহিৰত তেতিয়া কুঁৱলী দি আছে, দেখিছেনে? কেতিয়াবা কুঁৱলী পৰি থাকে আৰু খুব ধুনীয়া ঠাণ্ডা বতৰ হৈ থাকে, আমাৰ শ্বিলঙৰ নিচিনাই এই মাউণ্ট আবুৰ বতৰ। এয়া পানীটো কথাটো ক'বই লাগিব, আপুনি যোনফালে যায় সেইফালে গৰম পানী, ঠাণ্ডা পানী আপোনাৰ কাৰণে ৰেডি হৈ থাকে। এয়া ঠায়ে ঠায়ে হাত ধোৱা ব্যৱস্থা, চেনিটাইজ কৰিব পাৰে, যি ইচ্ছা আপোনাৰ মানে তেনেকৈয়ে চলিব। এইবিলাক বাচন বৰ্তন থোৱা, চামুচ, বাতি, গিলাচ, কাঁহীবিলাক ধুই মেলি মুচি ঠাক ঠাককৈ থৈ দিয়া থাকে। এইটো পাকঘৰ, ওপৰৰ পাকঘৰটো আজি